এইটো গাহৰি মাংস, এইটো আপোনাৰ লোকেল চিকেন। সেই বস্তুটো যদি আমি জীয়াই ৰাখিব পাৰো নহয়, ডাক্তৰে মানে ভাত খোৱাৰ যোনটো আগত সেইটো যদি মানে মিছ যদি হৈ যায়। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজেছ ৱাইটি ব্লগছ। তো বিশেষ আৰু ক'ব দৰকাৰ নাই, যিহেতু আপোনালোকে টাইটেল আৰু থাম্বনেল চাই গম পাইছে যে আজি আমাৰ হুঁচৰিৰ বম খানা আছে। তো তাতে আমি এতিয়া যাম, মানে যোৱা এতিয়া। তো আমি এতিয়া দোকানত ৰখি আছোঁ এই ভাইটিদাৰ কাৰণে। তো এতিয়া ভাইটিদা ৰেডি হোৱা মানে বলক আপোনালোকে আমি যোৱাকালি কেনেকৈ হুঁচৰি নাচিছিলোঁ তো অলপ চাওক। তো এনেকৈ যোৱাকালি মাৰিছিলোঁ হুঁচৰি, তো তাৰে আজি খানা। তো এতিয়া বলক যাওঁ খানাত। আৰু ইফালে ভাইটিদাৰ হল ওলোৱা, তো হল না ভাইটিদা? একদম মানুহ আছে। আৰু ভাইটিদাৰ দোকানত মানে ৰাইজৰ সুবিধাৰ্থে এই পানীৰ ব্যৱস্থা আছে। তো কোনোবা যদি ৰাস্তাত যাই থাকোঁতে হঠাৎ পিয়া লাগে তো এতিয়া নামি কেনে পানীটো খাই ল'ব, মাত্ৰ ফিল্টাৰটো লৈ নাযাব। তো এতিয়া বলক যাই থাকোঁ পগলা নদীৰ পাৰত, মানে তাতে খাম খানাটো। আৰু আহি পালোঁ পগলা পাৰ, তো ইয়াতে আজি আমাৰ খানা হ'ব। তো সেইফালে নদীত বাচন বৰ্তন ধুই আছে। তো এইটোৱে মানে নদীত খানা খোৱাৰ বহুত ডাঙৰ এটা সুবিধা। আৰু ইফালে হেমেন দাই বনাই আছে মাংস। কি বনাই আছে? ভাত বনালো, মাংস মাংস হ'ল আপোনাৰ গাহৰি মাংস। গাহৰি কোনটো? এইটো গাহৰি মাংস, এইটো হয় গাহৰি মাংস। আৰু এইটো এইটো আপোনাৰ লোকেল চিকেন। লোকেল। আৰু এইটো এইটো আপোনাৰ দাইল বনাইছো। এইফালে ৰান্ধনি আপুনি না? এইফালে ভাত বনাইছো, ৰান্ধনি ময়ে। হয়, ঠিকে আছে। বাকী আমাৰ ইফালে এনজয় কৰি আছে চবে। আৰু ইফালে আছে কিৰণ দা, তো কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ? আজি আমি পৰহি দিনাখনৰ পৰা আমি হুঁচৰি মাৰিছিলোঁ, হুঁচৰি গাইছিলোঁ। ইমান ধুনীয়া লাগিছে, আমাৰ গোটেইকেইটা মানুহ ওলাই আহিছে, লগ বন্ধু ভাতৃ সুলভ খনি সুলভ গোটেইকেইটা ওলাই আহিছে। ইমান ধুনীয়া লাগিছে নহয়। তাৰমানে সেই বস্তুটো যদি আমি জীয়াই ৰাখিব পাৰো নহয়, আমাৰ অসমীয়া জাতিটোৰ আয়ু ৰেখা আৰু বেছি বাঢ়িব, হয়নে? বহুত ভাল লাগিছে। আমি সেইকাৰণে আমি জীয়াই ৰখাটো চেষ্টা কৰিছো আৰু ৰাখিম। কেনেকুৱা অনুভৱ আজি খানা? আজি অনুভৱ তেনেকুৱা এটা খানা, এতিয়া আমি খানা খাইছো, এতিয়া ধৰক পুৰা এনজয় কৰিম। আকৌ ইয়াৰ পিছত খোৱাৰ পিছত আকৌ আমি বিহু আকৌ গাবলৈ যাম। আকৌ যাম। কিবা ক'ব, কেনেকুৱা অনুভৱ? মইতো মজা, আজি টমটমত এখন টমটম আনিছো, লাইট জ্বলাইছো টমটমত, আন্ধাৰৰ খানা। ব্ৰইলাৰ বনাইছো, গাহৰি বনাইছো, দালি বনাইছো, লোকেল চিকেন, লোকেল আছে। লগত হেৰি বনাইছো আমি, হেমেন দাই ভাত বনাই আছে। লগতে মোৰ দাদাও হয়, এই যে বঢ়িয়াকে ভাত বনাই আছে, জিৰা ৰাইচৰ চাউল, জিৰা ৰাইচ। আৰু এইটো মাংস এইবিলাক ব্ৰইলাৰ, খাচী, আৰু এইটো কি আছিলে দালি, লোকেল চিকেন হৈ গ'ল। আৰু এইটো বিশেষ চালাড, বিশেষ আমাৰ। তো ইফালে এই বিশেষ গাজৰ, তিয়হ আৰু বিলাহীৰ চালাড আছে। তো বনোৱা হোৱা নাই এতিয়ালৈকে, বনাই আছো মই। তো আগতে এই মাংস এক পিচ টেষ্ট কৰিছো। এতিয়া মাংস টেষ্ট কৰো অলপ। এতিয়া ব্ৰইলাৰ, মাংস এক পিচ টেষ্ট কৰো।
তো খালোঁ মাংস আৰু মাংস খাই খুবেই টেষ্টি লাগিল। তো এতিয়া বঢ়িয়াকৈ নদীত হাতখন ধুই দিওঁ আৰু এতিয়া নদীত খানা খোৱাৰ ডাঙৰ এটা সুবিধা। তো এতিয়া বলক দেৰি নকৰি এই চালাডখিনি বনোৱা আৰম্ভ কৰি দিওঁ। আৰু হৈ গ'ল আমাৰ গাজৰ বিলাহী আৰু তিয়ঁহৰ চালাড আৰু এই পিঁয়াজখিনি ভাইটিদাই কাটিলে। তো এতিয়া বঢ়িয়াকৈ গোটেইখিনি মিক্সিং কৰি দিওঁ আৰু ভাত খাব বহোঁ। ইফালে চাওক এয়া বহিলে ভাত খাবৰ কাৰণে। তো এতিয়া মই দেৰি নকৰি ভাত খাব বহোঁ আৰু এয়া মোক দিলে ভাত আৰু ইফালে এয়া দি গ'ল পানী অঞ্জন দাই আৰু এয়া আহি গ'ল মোৰ প্ৰিয় বস্তু চালাড। এয়া কি এয়া দালি তো এতিয়া দালি আৰু এই চালাডেদি ভাতখিনি খাই থাকোঁ আৰু দালিখিনি মানে বেছি পানীয়া হ'ল। তো এই চালাডখিনি ভিজিয়ে যাব ৰ'ব, ছাইড কৰি দিওঁ। আৰু আহি গ'ল ইফালে এয়া ব্ৰইলাৰ। তো আৰু কিবি আহিব আছে, তো এয়া আহি থাকিব। তো এতিয়া ব্ৰইলাৰখিনিৰে ভাতখিনি খাই থাকোঁ। এয়া কি সিমানটা আৰু হৈ গ'ল মোৰ ভাত খোৱা আৰু ভাত আঞ্জা খুবেই ভাল হৈছে। আৰু ইফালে এতিয়া সেই ৰান্ধনীয়ে খাই আছে ভাত। তো বলক ৰান্ধনীকে সোধোঁ নিজে বনোৱা ভাত আঞ্জা কেনেকুৱা হৈছে। তো বলক আমাৰ যুৱ চামৰ লগত আমি খানা ধুনীয়া হৈছে। আমি যুৱ চামৰ লগত হুঁচৰি গাইছিলোঁ। আজি আমি 2 বহাগ পগৰা নদীৰ পাৰত মনোমোহা দৃশ্যত আমি বহি খানা খাইছোঁ। ধন্যবাদ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। তো এতিয়া অলপ সময় ভিডিঅ' বন্ধ কৰি ইফালে কাক কি লাগে অলপ বিলোৱাত লাগি যাওঁ ৰ'ব, ভিডিঅ' কৰি থাকিলে নহ'ব। তো গাইজ খানা চানা খাই আহিলোঁ আৰু ভাত আঞ্জা খুবেই ভাল লাগিল। তো হাজিৰা কেনেকুৱা লাগিল খাই কেনে ভাত আঞ্জা? 3 বেলেগ বেলেগ মাংস, লোকেল, ব্ৰইলাৰ, গাহৰি, খুবেই ভাল লাগিল ন? খাইছোঁ আৰু মানে গোটেইখিনি মিক্স কৰি খালেতো গমেই নাপালোঁ। কোনটো কি মাংস? এইটো বৰ বেয়া লেতেৰা নিয়ম, পেটত ভৰলেই হ'ল। তো দিয়ক পিছে আজি ভিডিঅ'টো এইখিনিয়ে দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো কৰি দিব ছাবস্ক্ৰাইব। তো ধন্যবাদ, জয় অসম, বাই বাই। শুভৰাত্ৰি। আৰু গাইজ মই মানে এই টেবলেট নিছোঁ, তাৰমানে টেবলেট নিছিলোঁ কিন্তু খোৱাই নহ'ল। মানে ভাত খোৱাৰ যোনটো পিছত খাম সেইটো মনত আছিল মানে, কিন্তু ভাত খোৱাৰ যোনটো আগত সেইটো মানে মনত নাথাকিল। তো ডাক্তৰে মানে ভাত খোৱাৰ যোনটো আগত সেইটো যদি মানে মিছ যদি হৈ যায় তো তেতিয়া মানে ভাত খোৱাৰ পিছতো মানে খাব দিয়া নাই। তো সেইকাৰণে নাখালোঁ আৰু। তো এনেই নিয়া হ'ল টেবলেট। তো সেয়াই।